নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ দিল্লীৰ প্ৰতিবাদী স্থলৰ পৰাই আৰক্ষীয়ে চোচৰাই লৈ গ'ল কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীক দেশৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক এইদৰে চোচৰাই লৈ যোৱা হ'ল যোৱাকালি ৰাহুল গান্ধীক আটক কৰিছিল দিল্লী আৰক্ষীয়ে ৰাহুল গান্ধীৰ এই দৃশ্যসমূহ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই ভাৰতৰ বিভিন্ন ৰাজ্যত কংগ্ৰেছ নেতা কৰ্মীসকলৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে দিল্লীত এতিয়া অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে এফালে কংগ্ৰেছ জনতা পাৰ্টিৰ প্ৰতিবাদ আৰু আনফালে কংগ্ৰেছৰ নেতৃত্বত বিৰোধীয়ে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘৰৰ সন্মুখত ৰাহুল গান্ধীৰ নেতৃত্বত এইদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল আৰু সেই প্ৰতিবাদস্থলীৰ পৰাই ৰাহুল গান্ধীক চোচৰাই আটক কৰে দিল্লী আৰক্ষীয়ে ৰাজধানী দিল্লীত প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী প্ৰতিবাদস্থলীৰ পৰাই চোচৰাই গ্ৰেপ্তাৰ কৰি লৈ যায় ৰাহুল গান্ধী সহ কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নীটৰ প্ৰশ্নকাকত ফাদিলক লৈ প্ৰতিবাদত বহিছিল ৰাহুল গান্ধী বৰ্তমানেও উত্তপ্ত হৈ আছে ৰাজধানী দিল্লীত প্ৰতিবাদ অব্যাহত আছে কংগ্ৰেছ জনতা পাৰ্টিৰ সমান্তৰালকৈ ভাৰতৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ আৰু ৰাহুল গান্ধীক চোচৰাই লৈ যোৱাৰ সময়তেই এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল চাওক কিদৰে ৰাহুল গান্ধীৰ নাক ফাটি তেজ ওলাইছে এই দৃশ্যই এতিয়া ব্যাপক পৰিমাণে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত দেশৰ বিৰোধী দলপতিৰ অৱস্থা এয়া কি কৰিছে আৰক্ষীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰক এতিয়া জবাবদিহি কৰিছে সৰ্বসাধাৰণ ৰাইজে আজি গণতন্ত্ৰ ক'ত গ'ল আটাইতকৈ ডাঙৰ গণতন্ত্ৰ থকা দেশত এয়া কি চলিছে দেশৰ প্ৰধান বিৰোধী দলৰ নেতাক এইদৰে দিল্লী আৰক্ষীয়ে চোচৰাই লৈ যায় আৰু ৰাহুল গান্ধীৰ নাক ফাটি তেজ ওলোৱাৰ দৃশ্যই এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ইয়াৰ পিছতো কিন্তু প্ৰতিবাদ স্তব্ধ হোৱা নাই আজিৰ দিনটোতো কংগ্ৰেছৰ নেতৃত্বত দিল্লীত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহৰ সন্মুখত ৰাহুল গান্ধীৰ উপস্থিতিত প্ৰতিবাদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদত্যাগ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবীৰে এতিয়াও এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে কংগ্ৰেছ দলৰ প্ৰথমবাৰৰ বাবে কঁপিছে ৫৬ ইঞ্চিৰ বুকু ঐক্যবদ্ধ প্ৰতিবাদত আতংকিত এতিয়া গুজৰাটী লবি এতিয়া আতংকিত হৈ পৰিছে বিৰোধী ৰাজনৈতিক দলসমূহ একত্ৰিত হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে কৰিছে প্ৰতিবাদ শিক্ষা ব্যৱস্থাৰ যি সিস্টেম সেই সিস্টেম পৰিৱৰ্তনৰ বাবে এই প্ৰতিবাদ কৰিছে বিৰোধী ৰাজনৈতিক দলসমূহে প্ৰথমবাৰৰ বাবে যেন প্ৰতিবাদক লৈ এতিয়া ভয় শংকাত ভুগিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰ কিয়নো প্ৰতিবাদে ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দিল্লীত এফালে কংগ্ৰেছ জনতা পাৰ্টিৰ প্ৰতিবাদ অব্যাহত আছে আজিৰ দিনটোতো কংগ্ৰেছ জনতা পাৰ্টিৰ নেতৃত্বত হাজাৰ শিক্ষাৰ্থীসকলে প্ৰতিবাদ কৰি আছে সমান্তৰালকৈ কিন্তু ৰাহুল গান্ধীয়েও প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰিছে ভাৰতৰ ছাত্ৰ সমাজে কৈছে আমাৰ কোনো ভৱিষ্যত নাই আৰু চৰকাৰৰ মন্ত্ৰীয়ে কৈছে আমাৰ চকী নাযায় আমি চকী নেৰু যি দেশত ছাত্ৰই ভৱিষ্যত হেৰুৱাইছে আৰু মন্ত্ৰীয়ে চকী নেহেৰুৱাই সেয়া ন্যায় নহয় ন্যায় হ'ব নোৱাৰে এইদৰে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি মন্তব্য কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী বিজেপি চৰকাৰৰ বিৰুদ্ধে কিন্তু আৰম্ভ হৈ গ'ল ভয়ংকৰ প্ৰতিবাদ এতিয়াও প্ৰতিবাদ দমন কৰিব পৰা নাই বিজেপিয়ে আজিৰ দিনটোত আৰু অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে কিয়নো পুনৰ দিল্লীৰ যন্তৰ মন্তৰত বাঢ়িছে ভিৰ আৰু এই প্ৰতিবাদী কাৰ্যসূচীসমূহ আৰম্ভ হোৱাৰ লগে লগেই আন এক প্ৰশ্ন উত্থাপন হৈছে ২০২৯ চনলৈ নীতিকিবই নেকি মোদী চৰকাৰ ২৯ৰ আগতেই পতন ঘটিব নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ কিয়নো যি হাৰত প্ৰতিবাদ আৰম্ভ হৈছে তাৰ বাবে এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে আৰু চৰ্চা চলিছে কংগ্ৰেছ জনতা পাৰ্টিৰ প্ৰতিবাদ চলি থকাৰ মাজতেই সকলো ৰাজনৈতিক গতিবিধি নিষিদ্ধ হ'ল IIT ৰোডক্ৰেত
IIT টিখনৰ ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰীক উদ্দেশ্যি প্ৰকাশ কৰা নিৰ্দেশনাত কোৱা হৈছে যে কৰ্তৃপক্ষৰ অনুমতি অবিহনে বাতৰি কাকত আৰু টিভি চেনেলত কোনেও ৰাজনৈতিক মন্তব্য কৰিব নোৱাৰিব। প্ৰতিবাদ ৰোধ কৰিবলৈ এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে কৰ্তৃপক্ষৰ ফালৰ পৰা। যুৱ শক্তিৰ পিছত ৰাজনীতিত সমবেত হৈছে কৃষক। ভাৰত আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্যিক চুক্তিক লৈ প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰে কৃষকৰ ওপৰত দমন নীতি চলোৱাৰ অভিযোগ। দেশৰ লাখ লাখ ক্ষুদ্ৰ কৃষক ভয়াৱহ সংকটত পৰাৰ আশংকা। দেশ বচাও মৰ্চাৰ নেতৃত্বত গুৰুদ্বাৰত শ্ৰী ফতেহগড়ত চাহাবৰ পৰা দিল্লী অভিমুখী যাত্ৰা কৃষকসকলৰ। তিনি ধৰণৰ প্ৰতিবাদ চলিছে দিল্লীত। এফালে কক্ৰোচ জনতা পাৰ্টিৰ নেতৃত্বত লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে কৰি আছে প্ৰতিবাদ, আৰু আনফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহৰ সন্মুখত কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ৰাজনৈতিক দলসমূহে কৰি আছে তীব্ৰ প্ৰতিবাদ। আৰু আনফালে কৃষকসকলৰ নেতৃত্বত চলিছে প্ৰতিবাদ। বিজেপি চৰকাৰৰ বিৰুদ্ধে মুঠতে দিল্লীৰ প্ৰান্তে প্ৰান্তে এই প্ৰতিবাদসমূহ দেখিবলৈ পোৱা গৈছে। এই প্ৰতিবাদে এতিয়া শংকা বৃদ্ধি কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ মাজত। নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক শিক্ষামন্ত্ৰী, গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে। এইদৰে গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী। দেশৰ শেহতীয়া পৰিস্থিতি আৰু শিক্ষা ব্যৱস্থাৰ খেলিমেলিক লৈ তীব্ৰ ক্ষোভ অব্যাহত আছে। শিক্ষামন্ত্ৰী, গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে যেতিয়ালৈকে পদত্যাগ নকৰে তেতিয়ালৈকে এই প্ৰতিবাদ চলি থাকিব। আন্দোলনকাৰীৰ স্পষ্ট হুংকাৰ, জনতাৰ দাবী চৰকাৰে মানিবই লাগিব। আৰক্ষীয়ে আটক কৰিছে কেইবাজনো নেতাক। ইফালে প্ৰধানমন্ত্ৰী বাসভৱন অভিমুখে কংগ্ৰেছৰ উত্তাল পদযাত্ৰা অব্যাহত আছে। বিৰোধী দলপতি ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰাৰ পিছতে ভাৰতৰ বিভিন্ন ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ। সেয়া লাগিলে মহাৰাষ্ট্ৰতেই হওক, সেয়া লাগিলে হাৰিয়ানাতেই হওক, অসমতো দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ নেতা কৰ্মীসকলে কৰিছে তীব্ৰ প্ৰতিবাদ। ডিক্টেটৰশ্বিপ নচলিব, এইদৰে হুংকাৰ প্ৰদান কৰি প্ৰতিবাদ কৰিছে কংগ্ৰেছ কৰ্মীসকলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতি শীঘ্ৰেই নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰক, নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰক। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমান্তৰালকৈ গৃহমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে সমগ্ৰ ভাৰততে এতিয়া আৰম্ভ হৈছে ব্যাপক প্ৰতিবাদ। আৰু আনফালে মহিলাৰ কাপোৰ ফালি অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে। কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত আৰক্ষীৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীসকলে। প্ৰতিবাদৰ নামত আৰক্ষীয়ে এইদৰে বৰ্বৰ আক্ৰমণ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন ছাত্ৰ ছাত্ৰীসকলৰ। অইন এটা খবৰ, অপ্ৰতিৰোধ কক্ৰোচ জনতা পাৰ্টি। যন্তৰ মন্তৰত অব্যাহত আছে প্ৰতিবাদ। অনশন অব্যাহত ৰখাৰ সিদ্ধান্ত সোনাম ৱাংচুকৰ। কক্ৰোচ জনতা পাৰ্টিৰ মুখপাত্ৰ বিজেতা দাসিয়াক সকলো পদৰ পৰা অব্যাহতি দিয়া হৈছে। মুঠতে কক্ৰোচ জনতা পাৰ্টি আৰু সোনাম ৱাংচুকে আৰম্ভ কৰা প্ৰতিবাদে ক্ৰমান্বয়ে এতিয়া আৰু অধিক ভয়ংকৰ হৈ পৰিছে। দিনক দিনে প্ৰতিবাদকাৰী ৰাইজৰ সংখ্যা বৃদ্ধি পাই আছে। ছাত্ৰ ছাত্ৰীৰ সমান্তৰালকৈ সেলিব্ৰিটিজ সকলোৰো ভিৰ দেখিবলৈ পোৱা গৈছে যন্তৰ মন্তৰত। কক্ৰোচ জনতা পাৰ্টিৰ আজিৰ প্ৰতিবাদ আৰু অধিক ভয়ংকৰ হোৱাৰ আশংকা কৰা হৈছে। যিকোনো মুহূৰ্ততেই দিল্লীৰ পৰা আহিব পাৰে ডাঙৰ খবৰ, কিয়নো দিল্লীত তিনিটা প্ৰান্তত চলিছে এতিয়া প্ৰতিবাদ। কক্ৰোচ জনতা পাৰ্টি, বিৰোধী ৰাজনৈতিক দলসমূহ আৰু কৃষকসকল একত্ৰিত হৈ বিজেপি চৰকাৰৰ চিষ্টেমৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে দিল্লীত। মোদী চৰকাৰৰ নীতিত অতিষ্ঠ যুৱ প্ৰজন্ম, মোদী চৰকাৰৰ নীতিত অতিষ্ঠ কৃষক সমাজ, মোদী চৰকাৰৰ নীতিত অতিষ্ঠ ভাৰতৰ সৰ্বসাধাৰণ ৰাইজ। কংগ্ৰেছৰ ফালৰ পৰা এইদৰে মোদী চৰকাৰক লৈ মন্তব্য কৰা হৈছে। মোদী চৰকাৰক লৈ কোনো এজন প্ৰকৃত ভাৰতীয় নাগৰিক সন্তুষ্ট নহয়। ছাত্ৰৰ পাছত এইবাৰ দিল্লীৰ মজনত কপাবলৈ সম্পূৰ্ণৰূপে সাজু ভাৰতৰ লাখ লাখ কৃষকসকল। মুঠতে কোনো শ্ৰেণীৰ লোক যেন বিজেপিক লৈ সন্তুষ্ট নহয়, তাৰেই বহিঃপ্ৰকাশ দেখিবলৈ পোৱা গৈছে দিল্লীত। বিজেপি চৰকাৰৰ বেয়া দিন সঁচাকৈ আৰম্ভ হৈছে নেকি? ইয়াক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা।
2029 চনলৈকে বিজেপি চৰকাৰ টিকি থাকিবনে? ইয়াক লৈও এতিয়া ডাঙৰ প্ৰশ্নবোধক চিহ্ন উত্থাপন হৈছে, কিয়নো বিজেপি চৰকাৰৰ বিৰুদ্ধে দিল্লীৰ সমান্তৰালকৈ ভাৰতৰ প্ৰায় কেইখন ৰাজ্যতেই দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰে বাৰে আশ্বাস প্ৰদান কৰি আছে যে নিটৰ প্ৰশ্নকাকত ফাদিল কৰা কালপ্ৰিটসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহা হৈছে আৰু কেতিয়াও নিটৰ প্ৰশ্নকাকত ফাদিল নহয় বুলিও আশ্বাস প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু মোদীৰ এই মন্তব্যৰ পিছতো ক্ষান্ত হোৱা নাই প্ৰতিবাদকাৰী ৰাইজ। দিল্লীৰ যন্তৰ মন্তৰৰ সমান্তৰালকৈ দিল্লীৰ প্ৰান্তে প্ৰান্তে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জুবিন গাৰ্গৰ সৃষ্টিক একাষৰীয়া কৰি আদালতত কেৱল সুৰাপায়ী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ অভিযুক্তৰ অধিবক্তা উঠি পৰি লগাৰ গুৰুতৰ অভিযোগ ভগ্নী পামী বৰঠাকুৰৰ। নিজকে জুবিন গাৰ্গৰ অত্যন্ত অনুৰাগী বুলি পৰিচয় দি জুবিন গাৰ্গৰ হত্যাকাৰীক সুৰক্ষা দিবলৈ অধিবক্তাসকলে কৰা প্ৰচেষ্টাত আশ্চৰ্য প্ৰকাশ কৰে ডক্টৰ পামী বৰঠাকুৰে। উল্লেখযোগ্য যে 4 দিন একেৰাখে সাক্ষ্য প্ৰদান কৰাৰ পাছত আজি সাক্ষ্যদান প্ৰক্ৰিয়া সমাপ্ত হয় পামী বৰঠাকুৰৰ। তাৰ পিছতেই এই মন্তব্য কৰিছে জুবিন গাৰ্গৰ ভগ্নীয়ে। অন্য এটা খবৰ, উজনি অসমত বান পৰিস্থিতি এতিয়াও ভয়ংকৰ হৈ আছে। উজনি অসমৰ শেহতীয়া বান পৰিস্থিতি। আজি শিৱসাগৰ, যোৰহাট, চৰাইদেউ বান পৰিস্থিতিৰ বুজ ল'বলৈ ৰাওনা হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ ৰাওনা হ'ব অসমৰ মুখ্যমন্ত্ৰীগৰাকী, কিয়নো উজনি অসমত ক্ৰমান্বয়ে ভয়ংকৰ পৰা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানপানীয়ে। বহুকেইজন লোকে এই ভয়ংকৰ বানৰ কবলত নিজৰ প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে। ৰাজ্যত বানে প্ৰাণ ল'লে শিশুসহ 20 জনকৈ লোকৰ জলমগ্ন 8ৰো অধিক গাঁও। 3 দিন পৰ্যন্ত 16খন জিলাত এতিয়াও বানৰ কবলত বুলি জানিব পৰা গৈছে। 16খনকৈ জিলাত বানপানীৰ ভয়ংকৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে। উজনি অসমত এতিয়াও হাম কটা নাই ভয়ংকৰ বানৰ তাণ্ডৱে। উজনি অসমৰ জনতাক উদ্ধাৰ কৰিবলৈ আনকি হেলিকপ্টাৰ পৰ্যন্ত ব্যৱহাৰ কৰিবলগীয়া হৈছে চৰকাৰ প্ৰশাসনৰ। 20 জনতকৈও অধিক লোকৰ মৃত্যু হৈছে এই ভয়ংকৰ বানৰ বাবে। আৰু আনফালে বানত উটি গ'ল একেটা পৰিয়ালৰ 4 জনকৈ লোক। সন্ধান নাই মাতৃ, ভগ্নী আৰু 2 ভাতৃৰ। চৰাইদেউৰ অভয়পুৰী গাঁৱত এই শোকাবহ অঘটনটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। বানৰ কোবাল সোঁতত উটি গ'ল মাতৃ তিতুমণি দুৱাৰা, কন্যা বিদিশা দুৱাৰা। মাতৃভগ্নীক বিচাৰিবলৈ গৈ সন্ধান নাই বিদ্যুৎ দুৱাৰা আৰু বিপ্লৱ দুৱাৰাৰ। হেল্পলাইন নম্বৰত যোগাযোগ কৰিও সন্ধান লাভ কৰা নাই পৰিয়ালটোৱে। এই ঘটনাৰ ফলত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। মাতৃ, ভগ্নী আৰু 2 ভাতৃ নিহত হোৱাৰ সন্দেহ এতিয়া স্থানীয় লোকৰ। বানপানীৰ বাবেই এই অঘটন সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে। শিৱসাগৰত প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। বানাক্ৰান্তক উদ্ধাৰৰ বাবে পৰ্যাপ্ত হোৱা নাই নৌকা সেৱা। শিৱসাগৰৰ পৰিস্থিতি দেখি পাত্তাও পোৱা নাই জিলা প্ৰশাসনে। জিলা আয়ুক্তক মই কৈছোঁ যে এতিয়া মই নিজে দায়িত্ব লৈছোঁ। শিৱসাগৰৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি এইদৰে মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। আৰু আনকি বানাক্ৰান্ত লোকৰ কাষত নিজে সাঁতৰি গৈ সহায়ৰ হাত আগবঢ়াইছে বিধায়ক অখিল গগৈয়ে। আৰু বানাক্ৰান্ত লোকক উদ্ধাৰ কৰিবলৈ সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অন্য এটা খবৰ, মুছলমান শিক্ষিত হোৱাটো নিবিচাৰে বিজেপি চৰকাৰে। আলী জৌহৰ বিশ্ববিদ্যালয়ৰ ডাঙৰ সিদ্ধান্তক লৈ ক্ষোভ, গৰজি উঠিল বহু মুছলমান নেতা বিৰোধী। আলী জৌহৰ বিশ্ববিদ্যালয় ভাঙি পেলোৱাৰ পৰা বিৰত থাকক। বিশ্ববিদ্যালয়খন ভাঙিলে হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ জীৱন শেষ হৈ যাব। ৰামপুৰৰ মহম্মদ আলী জৌহৰ বিশ্ববিদ্যালয় ভঙাৰ প্ৰস্তাৱক লৈ সৰব হৈ পৰিছে একাংশ। গৰজি উঠিল কেইবাজনো জ্যেষ্ঠ মুছলমান নেতা আৰু বিৰোধী দল। বিশ্ববিদ্যালয়ৰ 38টা অট্টালিকা ভঙাৰ নিৰ্দেশনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ বিখ্যাত বিশ্ববিদ্যালয়খন ভঙাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰক। উত্তৰ প্ৰদেশত বিশ্ববিদ্যালয়ক লৈ এই উত্তপ্ত পৰিস্থিতি। পৰৱৰ্তী খবৰ, NRCৰ প্ৰমাণপত্ৰখনেই হ'ব নিজৰ নাগৰিকত্বৰ প্ৰমাণপত্ৰ। NRCৰ নাম অন্তৰ্ভুক্ত হোৱা লোকক আজিলৈ প্ৰমাণপত্ৰ প্ৰদান কৰা নহ'ল। NRCক লৈ অসম ৰাজ্যিক জমিয়ত উলেমাৰ
ডাঙৰ সংবাদমেলত কৈছে যে NRCত যিসকল লোকৰ নাম আছিল তেওঁলোক প্ৰকৃত ভাৰতীয় নাগৰিক। NRCখনেই হ'ব নিজৰ নাগৰিকত্বৰ প্ৰমাণপত্ৰ। NRCত নাম অন্তৰ্ভুক্ত হোৱা লোকক অতি শীঘ্ৰেই প্ৰপত্ৰ প্ৰদানৰ আহ্বান জনাইছে জমিয়ত উলেমা ই হিন্দে। পৰৱৰ্তী খবৰ, সামাজিক মাধ্যমত লিখাৰ পূৰ্বে 10 বাৰ ভাবক। ভুৱা বিভ্ৰান্তিকৰ তথ্য, অশ্লীল শব্দ লিখিলেই আপুনি পৰিব ভয়ংকৰ বিপদত। ছ'চিয়েল মিডিয়া ইউজ কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰক আপুনি। সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। কোনেও সামাজিক মাধ্যমত লিখিব নোৱাৰিব অশ্লীল শব্দ, ভুৱা বাতৰি, প্ৰৰোচনামূলক পোষ্টো দিব নোৱাৰিব ছ'চিয়েল মিডিয়াত। সামাজিক মাধ্যমৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ চৰকাৰৰ এই ডাঙৰ পদক্ষেপ। এতিয়াৰে পৰা মিডিয়া মনিটৰিং সেলে ডিজিটেল প্লেটফৰ্মসমূহ কৰিব নিৰীক্ষণ। এই নিয়ম উলংঘা কৰিলেই বিপদত পৰিব ব্যৱহাৰকাৰীসকল। দণ্ডিত কৰা হ'ব অপৰাধ নিয়ন্ত্ৰণ আইন CCAৰ অধীনত। সামাজিক মাধ্যম ব্যৱহাৰ কৰাক লৈ বিহাৰ কেবিনেটত এই ডাঙৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছে। আন এটা চাঞ্চল্যকৰ খবৰ, লাভ জেহাদৰ বিৰুদ্ধে একত্ৰিত মুছলমান সমাজ। লাভ জেহাদৰ বিৰুদ্ধে এতিয়া একত্ৰিত হৈছে মুছলমান সমাজ। আনকি লাভ জেহাদীৰ ঘৰত অগ্নি সংযোগ কৰিছে মুছলমান সমাজে। লাভ জেহাদীৰ ঘৰত অগ্নি সংযোগ। হিন্দু নাবালিকাক অপহৰণ কৰিছিল নুৰ হুছেইনে। এফালৰ পৰা ভাঙি তহিলং কৰিলে ঘৰ দুৱাৰ। অপহৰণ কৰি 4 দিন ধৰি নিজ গৃহত সুমুৱাই ৰখাৰ অভিযোগ। ঘৰ দুৱাৰ ভাঙি উত্তেজিত ৰাইজে কৰে অগ্নিসংযোগ। বিশ্বনাথৰ কুমলীয়াত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিশ্বনাথ আৰক্ষীয়ে উদ্ধাৰ কৰিলে হিন্দু নাবালিকাগৰাকীক। ৰাহুল নাম লৈ প্ৰেমৰ প্ৰলোভনেৰে অপহৰণ কৰি সুমুৱাই ৰাখিছিল ঘৰত। বিশ্বনাথ আৰক্ষীয়ে পক্সো আইনৰ অধীনত নুৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। পুনৰবাৰ ৰাজ্যত লাভ জেহাদৰ দৰে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিশ্বনাথত। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়াললৈ আহি গ'ল ভাল খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ অৰ্থ সাহায্য। আজিয়েই বনাক PMJ কাৰ্ড। লাখ লাখ লোকলৈ এটা ভাল খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়াললৈ আহি গ'ল ভাল খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব পাৰিব 5 লাখ টকাৰ অৰ্থ সাহায্য। নিম্ন আয়ৰ পৰিয়াললৈ চৰকাৰৰ ফালৰ পৰা এই ডাঙৰ ঘোষণা কৰা হৈছে। এতিয়াৰে পৰা নিম্ন আয়ৰ পৰিয়ালে লাভ কৰিব বছৰি 5 লাখ টকাৰ চিকিৎসা সাহায্য। শীঘ্ৰেই আপুনি বনাই লওক PMJ কাৰ্ড। PM জন আৰোগ্য কাৰ্ড থাকিলে প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা। অসম চৰকাৰৰ চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ এই বিশেষ পদক্ষেপ। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত লাভ কৰিব এই সুবিধা। PMJ কাৰ্ডৰ জৰিয়তে পোৱা যাব 5 লাখ টকা পৰ্যন্ত সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা। চিকিৎসাৰ বৃহৎ খৰচৰ পৰা এতিয়াৰে পৰা পৰিত্ৰাণ পাব দৰিদ্ৰ জনসাধাৰণে। আজিয়েই আপোনাৰ নিকটতম স্বাস্থ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক। চৰকাৰৰ ফালৰ পৰা এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অন্য এটা খবৰ, বিষয়াক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ ধমক। উচ্ছেদ কৰিবলৈ তোমালোকৰ অলপো দুখ নালাগেনে? উচ্ছেদ প্ৰসংগক লৈ পুনৰবাৰ ন্যায়ালয়ৰ ফালৰ পৰা এই ডাঙৰ মন্তব্য কৰা হৈছে। উচ্ছেদ কৰিবলৈ তোমালোকৰ অলপো দুখ নালাগেনে? এক আবেদনৰ ভিত্তিত এই মন্তব্য কৰে ন্যায়াধীশ অতুল চি ধৰণে। জীৱনত কৰা উপাৰ্জন সকলো ধন খৰচ কৰি দিয়া হয় ঘৰ নিৰ্মাণ কৰিবলৈ। সমীৰপুৰৰ নিবাসী ফহিম উদ্দিনৰ এক অভিযোগ সন্দৰ্ভত আদালতৰ এই মন্তব্য। প্ৰশাসনে ফহিম উদ্দিনক দিছিল এখন নটিচ। আদালতৰ প্ৰক্ৰিয়াৰ পূৰ্বেই প্ৰশাসনে ঘৰ ভাঙি দিব বুলি ভয় খাইছিল ফহিম উদ্দিনে। প্ৰশাসনৰ এই উচ্ছেদ যাতে নচলে তাৰ বাবে আবেদন দাখিল কৰিছিল ফহিমে। সম্পত্তিৰ সুৰক্ষা বিচাৰি এলাহাবাদ হাইকোৰ্ট পাইছিল মুছলমান ব্যক্তিজন। ইটা শিলেৰে নিৰ্মাণ কৰা সেয়া এটা ঘৰ নহয়, ঘৰটো এটা পৰিয়ালৰ জীৱন আৰু সপোন। ঘৰ এনেকুৱা সুৰক্ষিত স্থান য'ত দিনটো কষ্ট কৰি ঘৰলৈ আহি আৰাম কৰা যায়, আৰু সেই ঘৰ ভাঙি দিলে দুখ লাগে। বৃদ্ধা এই আৱাসতেই জীৱনৰ অন্তিম সময়ছোৱা পাৰ কৰে। আপোনালোকে ইমান নিৰ্দয়ভাৱে কেনেকৈ ঘৰ ভাঙি দিব পাৰে? প্ৰশাসনৰ বিষয়াক এটা শ্বায়েৰী পঢ়ি প্ৰচণ্ড ধমক ন্যায়াধীশৰ। উচ্ছেদ অভিযানক লৈ পুনৰবাৰ ন্যায়াধীশৰ ফালৰ পৰা এই ডাঙৰ মন্তব্য কৰা হৈছে। এই খবৰে এতিয়া সমগ্ৰ ভাৰতবৰ্ষতেই চৰ্চা লাভ কৰিছে।
আঁচনিৰ ধন লাভৰ পূৰ্বে কৰি লওক এইটো জৰুৰী কাম, অন্যথা বঞ্চিত হ'ব আপুনি অৰুণোদয় আঁচনিৰ টকা লাভৰ পৰা। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। 3 আগষ্ট তাৰিখৰ পৰা পুনৰ আৰম্ভ হ'ব অৰুণোদয় আঁচনি। সভাৰ জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন। অৰুণোদয়ৰ ধন লাভৰ পূৰ্বে কৰি লওক এইটো জৰুৰী কাম। আজিয়েই বেংক একাউণ্টৰ সৈতে লিংক কৰক আধাৰ কাৰ্ড, অন্যথা কৰ্তন হ'ব পাৰে তালিকাত থকা হিতাধিকাৰীৰ নাম। 6 আৰু 7 আগষ্ট তাৰিখে বিতৰণ কৰা হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ। নিৰ্ধাৰিত সময়ত এই প্ৰপত্ৰসমূহ ছাত্ৰ ছাত্ৰীসকলে পূৰণ কৰি জমা দিব লাগিব। ছেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব নিযুত মইনা নিযুত বাবু আঁচনিৰ টকা। জীৱন প্ৰেৰণা আঁচনিও শীঘ্ৰেই আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ হিতাধিকাৰী লোকলৈ এই ভাল খবৰ জাৰি কৰিছে। 3 আগষ্টত পাব চৰকাৰী আঁচনিৰ টকা। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ। ইৰাণৰ আক্ৰমণত তৃতীয়জন আমেৰিকান সেনাৰ মৃত্যু। জাঙুৰ খাই উঠিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ইজনৰ পিছত সিজন আমেৰিকান সেনাৰ মৃত্যু হৈছে। আমেৰিকাৰ ওপৰত বৃহৎ আক্ৰমণ ইৰাণৰ পিছত ইজনৰ পিছত সিজন সেনাই হেৰুৱাইছে প্ৰাণ। তৃতীয়গৰাকী আমেৰিকান সেনাৰ সৈতে শোকাবহ ঘটনা। জৰ্ডানত 2জনকৈ মাৰ্কিন সেনাক ধৰাশায়ী কৰিছিল ইৰাণে। তাৰ পিছতেই ইৰাকত আন এজন আমেৰিকান সেনাক নিহত কৰিলে ইৰাণে। বিভিন্ন দেশত থকা মাৰ্কিন সেনাঘাটিক লক্ষ্য কৰি লৈছে ইৰাণে। ড্ৰোন আৰু মিছাইলেৰে ইৰাণে চলাইছে ধাৰাবাহিক আক্ৰমণ। জৰ্ডানত মিছাইলেৰে ইৰাণে চলাইছে এই ধাৰাবাহিক আক্ৰমণ। জৰ্ডানত আমেৰিকাৰ সেনাৰ বিমানকো লক্ষ্য কৰি ইৰাণৰ ফালৰ পৰা ভয়ংকৰ আক্ৰমণ কৰা হৈছে। কুৱেইট আৰু বাহৰেইনতো ড্ৰোন আক্ৰমণ ইৰাণৰ। তৃতীয়জন সৈন্যৰ মৃত্যুৰ পিছতেই জাঙুৰ খাই উঠিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ইৰাণৰ ওপৰত ভয়ংকৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ ডনাল্ড ট্ৰাম্পৰ। পৰৱৰ্তী খবৰ, জুৱা খেলি ধৰা পৰিলে 7 বছৰৰ জেল, ভৰিব লাগিব 10 লাখ টকাৰ জৰিমনা। জুৱা যদি খেলে তেন্তে সাৱধান। জুৱা খেলি ধৰা পৰিলেই 7 বছৰ পৰ্যন্ত জেল হ'ব, ভৰিব লাগিব 10 লাখ টকাৰ জৰিমনা। জুৱাৰীৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈ পৰিছে এখন ৰাজ্য। অনলাইন অফলাইন জুৱা খেলিলে বিশা হ'ব কাৰাদণ্ড। প্ৰথমবাৰ ধৰা পৰিলে বিশা হ'ব 3 বছৰৰ জেল, লগতে ভৰিব লাগিব 5 লাখ টকাৰ জৰিমনা। দ্বিতীয়বাৰ ধৰা পৰিলে বিশা হ'ব 7 বছৰৰ কাৰাবাস। বাৰে বাৰে জুৱা খেলি ধৰা পৰিলে 10 লাখ টকা পৰ্যন্ত ভৰিব লাগিব জৰিমনা। জুৱা প্ৰতিৰোধৰ বাবে বিহাৰ চৰকাৰে আনিব এই নতুন আইন। শীঘ্ৰেই বিহাৰৰ বিধানমণ্ডলত উত্থাপন জুৱা বিৰোধী বিধেয়ক। জুৱা খেলি ধৰা পৰিলে 7 বছৰ পৰ্যন্ত জেল হ'ব বিহাৰত। জুৱা খেলক লৈ এইদৰে কঠোৰ আইন আনি আছে বিহাৰ।